নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি জ্যোতিষপ্ৰসাদ আগৰৱালা। মনত ৰাখিব কাৰেঙৰ লিগিৰী জ্যোতিষপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে বাগৰুম্বা কাৰ নৃত্য? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বড়োসকলৰ। মনত ৰাখিব বাগৰুম্বা বড়োসকলৰ নৃত্য। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আইদেউ সন্দিকৈ। মনত ৰাখিব অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী হৈছে আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যনটিত আছে বৰফে বোলছবিখনত কোনজন অসমীয়া কণ্ঠদান কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অংগৰাগ মহন্তই। নেক্সট কুৱেশ্যনটিত আছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি টকলাই। মনত ৰাখিব যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটো হৈছে টকলাই। নেক্সট কুৱেশ্যনটিত আছে পকী কোনগৰাকী ব্যক্তিৰ উপৰি পুৰুষৰ বাসভৱনৰ নাম? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জ্যোতিষপ্ৰসাদ আগৰৱালা। মনত ৰাখিব জ্যোতিষপ্ৰসাদ আগৰৱালাৰ উপৰি পুৰুষৰ বাসভৱনৰ নাম হৈছে পকী। নেক্সট কুৱেশ্যনটিত আছে ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নিম্নলিখিত কাৰ মাজত হৈছিল? ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নিম্নলিখিত কাৰ মাজত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বাৰ্মাৰ ৰজা। মনত ৰাখিব ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ ৰজাৰ মাজত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হাজোত। মনত ৰাখিব হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ৰামসিংহ। মনত ৰাখিব শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু ৰামসিংহৰ মাজত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া আলোচনী জোনাকীৰ প্ৰথমজন সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব জোনাকীৰ প্ৰথম সম্পাদক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান অসমৰ পঞ্চায়তী ৰাজ আইনখন হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আছাম পঞ্চায়তী ৰাজ এক্ট 1994 1994 চনৰ অসম পঞ্চায়তী ৰাজ আইন। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া আধুনিক নাট কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰাম নৱমী। মনত ৰাখিব প্ৰথম অসমীয়া আধুনিক নাটখন হৈছে ৰাম নৱমী। নেক্সট কুৱেশ্যনটিত আছে আহোমসকলৰ প্ৰথম ৰাজধানী কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি চৰাইদেউ। মনত ৰাখিব আহোমসকলৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ আৰু ইয়াৰ লগতে মনত ৰাখিব আহোমসকলৰ শেষৰখন ৰাজধানী হৈছে যোৰহাট। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো প্ৰথম অসমীয়া ছনেট? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি প্ৰিয়তমাৰ চিঠি। মনত ৰাখিব নিম্নলিখিত
প্ৰিয়তমাৰ চিঠিখনেই হৈছে প্ৰথম অসমীয়া সনেট নেক্সট কুৱেশ্যনটিৰ আছে দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ভূপেন হাজৰিকা মনত ৰাখিব দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে ভূপেন হাজৰিকা নেক্সট কুৱেশ্যনটো আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কুৱেশ্যনটিত আছে নেক্সট তিৱাসকলৰ আদি বাসস্থান ক'ত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তিব্বত মনত ৰাখিব তিৱাসকলৰ আদি বাসস্থান আছিল তিব্বতত নেক্সট কুৱেশ্যনটিত আছে অসমত আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গুৱাহাটীত মনত ৰাখিব অসমত আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয়খন গুৱাহাটীত অৱস্থিত কুৱেশ্যনটিত আছে কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান স্বৰূপে স্বীকৃতি পাইছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1974 চনৰ 1 জানুৱাৰীত মনত ৰাখিব 1974 চনৰ 1 জানুৱাৰীত কাজিৰঙাখনে ৰাষ্ট্ৰীয় উদ্যান স্বৰূপে স্বীকৃতি পাইছিল নেক্সট কুৱেশ্যন অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মাকুমত মনত ৰাখিব অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ মাকুমত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া অভিধান কোনে যুগুতাইছিল আৰু প্ৰকাশ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মাইলছ ব্ৰনছন মনত ৰাখিব 1867 চনত প্ৰথমখন অসমীয়া অভিধান মাইল ব্ৰনছনে যুগুতাইছিল অৰ্থাৎ সংগ্ৰহ কৰিছিল আৰু প্ৰকাশ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দৃষ্টি আৰু দৰ্শন মনত ৰাখিব দৃষ্টি আৰু দৰ্শন গ্ৰন্থখন ভৱানন্দ দত্তৰ ৰচনা